নিশ্চয়কৈ ক'ব লাগিব এটা কণী আচলতে এটা কণী কিনি খাবলৈ এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে যিসমূহ খাটি খোৱা লোক। আচলতে কণীৰ লগতে যি খাদ্য সামগ্ৰী আছে দিনক দিনে আচলতে যিটো মূল্য বৃদ্ধি হৈ আছে আচলতে এক চিন্তাৰ বিষয় হৈ পৰিছে। আৰু মই যিহেতু এতিয়া হাউলি বজাৰত উপস্থিত আছো আচলতে ক'ব লাগিব কিবা কাৰণত আচলতে যোগান বিভাগে আচলতে নিয়ন্ত্ৰণ আছে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ কিয় কৰিব পৰা নাই এক ডাঙৰ প্ৰশ্ন। আৰু এই ক্ষেত্ৰত মোৰ এজন সচেতন ব্যক্তি আছে, মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু দিনক দিনে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে এক চিন্তাৰ বিষয়, যোগান বিভাগ বা খাদ্য বিভাগে নিয়ন্ত্ৰণ কিয় কৰিব পৰা নাই, কি ক'ব এই ক্ষেত্ৰত? এইটোতো চৰকাৰৰ কি নীতি নিয়ম আছে তেওঁলোকে জানিব। খাদ্য সামগ্ৰী বুলি নহয়, যিমান অত্যাৱশ্যকীয় সামগ্ৰী আছে প্ৰায় সকলোৰে দাম বাঢ়িছে। এই পিঁয়াজ কিছুদিন আগত মোটামুটি 30 টকা আছিল, আজি 40 টকা আছে। মানে অলপ দিনৰ ভিতৰত ভালেখিনি বাঢ়িছে। এইটোতো পিঁয়াজটো 20% বাঢ়িছে আৰু অন্যান্য সামগ্ৰীবিলাকো মোটামুটি 10% প্ৰায় বাঢ়িছে। আৰু এনেকুৱা এটা পৰিৱেশ দিছে সকলো বস্তুৰে দাম বাঢ়িছে। আজি আপুনি পিঁয়াজ কিনিলে কিমান কিনিলে? 40 টকা। ইয়াৰ কেইদিনমান আগত কিমান আছিলে? আগতে লৈছিলোঁ মই বেছিকৈ লৈছিলোঁ অলপ, তেওঁ তেতিয়া 25 টকামানকৈ লৈছিল। কেজি 25 টকা বেছিকৈ লোৱাতে 25 টকা মানে 50% মানে বাঢ়ি গ'ল। 50% বাঢ়া নাই, কিন্তু ভালেখিনি বাঢ়িছে। অলপ অলপ দিনত অলপ কমকৈ বাঢ়িছে। আজি এতিয়া এসপ্তাহমান আগত 30 টকামান হৈছিল কিজানি, আজি 40 টকা আছে। 10 টকা বাঢ়ি গ'ল। 10 টকা বাঢ়ি গ'ল। আৰু এইটো বাঢ়িছে যে অকল এনেকুৱা নহয়, সকলোৰে বাঢ়িছে। সাধাৰণ মানুহৰ মজুৰিও বাঢ়িছে। হাউলিত আপুনি এনে এটা পৰিৱেশ হৈছে মজুৰি 600 টকা, কিন্তু শুক্ৰবাৰৰ দিনত আপুনি 1000 টকা দিলেও মজদুৰি কৰা মানুহ নাপায়। এনেকুৱা এটা কণ্ডিশ্যন হৈছে। আৰু বাকী সকলো বস্তুৰ দাম যিহেতু বাঢ়িছে, চৰকাৰে ব্যৱস্থা ল'ব লাগে। কি ক'ব খাদ্য বিভাগ বা যোগান বিভাগ এটা কাম, চৰকাৰে ব্যৱস্থা ল'ব লাগে কিদৰে কম কৰিব পাৰি, অত্যাৱশ্যক বস্তুখিনি কিদৰে এভেইলেবল মানুহক দিব পাৰে। আলুৰ বাহিৰে সকলো বস্তুৰে দাম বৃদ্ধি, একমাত্ৰ আলু। আৰু এটা কথা কওঁ, এই চৰকাৰে যিবিলাক এইটো ক্ষেত্ৰত চৰকাৰৰ অধিক কাম কৰাৰ প্ৰয়োজন আছে। যিখিনি মাটি উচ্ছেদ কৰিছে সেইখিনি কৃষিজাত সামগ্ৰী উৎপাদনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে, খাদ্যজাত সামগ্ৰী উৎপাদনৰ কাৰণে। আৰু অন্যান্য যিবিলাক আছে সেইবিলাকো বিভিন্ন যিসকল ইচ্ছুক ব্যক্তি, যিবিলাক পৰিত্যক্ত মাটি আছে সেইবিলাক লিজত দি বা অন্য যিকোনো প্ৰকাৰে দি উৎপাদন বঢ়াই যোগান বৃদ্ধি কৰিব পাৰে। আৰু খাদ্য বস্তুৰ দাম যেতিয়া হয়তো অলপ হ্ৰাস পাব। হয়, এগৰাকী ভণ্টি আছে। ভণ্টি কণী কিমানত কিনি আনিলে? কণী কিমানত কিনিলে? কিয় দাম বাঢ়িছে? আগত কম আছিল নেকি? আগত দাম কম আছিলে, এতিয়া বাঢ়িছে ন? বাঢ়িছে 10 টকা হৈছে এটাত। এটা 10 টকা, বহুত বাঢ়িছে। বহুত বাঢ়িছে। হয়, আচলতে ক'ব লাগিব আৰু এজন আচলতে গ্ৰাহক আছে, মই সুধিবলৈ চেষ্টা কৰিম তেওঁৰ সৈতে। আচলতে পিঁয়াজ কিনিলে, বহুত দাম বাঢ়িলে। 45 টকা কিলো। হয়, আগত কিমান আছিলে? আগত 30 টকা আছিল। 30 টকা আছিলে। বহুত দাম বহুত বৃদ্ধি হৈছে। বাঢ়ি গ'ল। কিবা ক'ব নেকি চৰকাৰক? এই মূল্য বৃদ্ধিৰ কাৰণে হিমন্ত মামাই অলপ চাব লাগে। বজাৰত বহুত বেছি কণীৰ দামো কণীৰ দামো বাঢ়িছে। হয়, আচলতে যিহেতু এজন আলু পিঁয়াজৰ যি আচলতে দোকানী আছে, মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব, ইমান দাম বাঢ়ি গ'ল? মূল্য বৃদ্ধিটো হৈছে, কাৰণ আগতে আমি পিঁয়াজ বেছি আছো 25-30 টকাত বেচিছো, এতিয়া আমি 35 টকাত কিনি 40 টকা বেচিছো। যিহেতু আমাৰ টেষ্টটোও ভাল নহয়, বস্তাত আমাৰ বহুত বেয়া হ'লে 40 টকাত বেচো, আমাৰ মাৰ্জিন নাই। এতিয়া আমি কি কম, মূল্য বৃদ্ধি বহুত হৈ গৈছে। আগতে আমি চাউল খাইছো, যিটো চাউল 1200 টকাত খাইছো, এতিয়া আমি পিঁয়াজ আমি 40 টকা, বোৰ্ডত আমাৰ লেখা আছে, বোৰ্ডত আমি 40 টকা বেচিছো। 3500 টকা কিনি 1 টকা খৰচ আমাৰ। বেলেগ দোকানীতো যাৰ মতে যি বেছি আছে, এতিয়া কোনোবাই বোৰ্ড লগা নাই, কোনোবাই কি কৰি আছে, কোনোবাই 45-50 বেছি আছে। যাৰ যেনেকুৱা ভাবে তেনেকুৱা কাঁচা মালৰ বাবে 50 বিক্ৰী কৰি বেছি আছে। আমাৰ মানে নাম কৰা আমাৰ দোকান, আমিতো কমতো বেছি মানুহ বেছি, আমাৰ বোৰ্ড লগে, বোৰ্ডত যি লেখা থাকে আমি সেই মতে বিক্ৰী কৰো। হয়, ক'ব লাগিব আচলতে যিহেতু দিনক দিনে আচলতে যি খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰী আছিলে মূল্য বৃদ্ধি আচলতে আকাশ চুইছে। খাটি খোৱা লোকৰ বাবে এক ডাঙৰ চিন্তা বুলি ক'ব লাগিব এই ক্ষেত্ৰত। আৰু ক'ব লাগিব এই ক্ষেত্ৰত মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আচলতে চৰকাৰে কেনেধৰণৰ ব্যৱস্থা লৈ সময়ত হ'ব লক্ষণ। আৰু এই ক্ষেত্ৰত ক'ব লাগিব যিহেতু সাধাৰণ লোকৰ বাবে আচলতে এতিয়া বজাৰ কৰিবলৈ আহিবলৈ ডাঙৰ চিন্তাৰ কথা হৈ পৰিছে। হয়, মোৰ কেমেৰা সহযোগী সত্যজিতৰ সহযোগত মই কৌশিক দাস, এনি ভাৰত 24।